দৰমহাত টকাৰে পেট নভৰা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন কৰ্মচাৰী। পত্নী মুহত বলিয়ান চৰকাৰী বিষয়াজনৰ দুৰ্নীতি কেলেংকাৰী শুনিলে হতবাক হ'ব আপুনি। অভিযন্তা জয়ন্ত দত্তৰ কেলেংকাৰীৰ কাহিনী চৰ্চা গুৱাহাটী মুখ্য কাৰ্যালয়তো। ইয়াৰ ৰাজ্য চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন অভিযন্তাৰ কুক কাহিনী। অভিযন্তাজনৰ বিৰুদ্ধে দীৰ্ঘদিনে উত্থাপিত হৈ আহিছিল দুৰ্নীতি কেলেংকাৰী গুৰুতৰ অভিযোগ। কিন্তু চতুৰ অভিযন্তা জয়ন্ত দত্তই পত্নীক ব্যৱহাৰ কৰি দুৰ্নীতিৰে লুণ্ঠন চলোৱাৰো অভিযোগ। হয়তো আপুনি ভাবিছে পত্নীৰ জৰিয়তে কিদৰে জয়ন্ত দত্তই চলাইছে লুণ্ঠন। কাহিনীটো অলপ বেলেগ। অভিযন্তাৰ পত্নীগৰাকী LICৰ এজেণ্ট। LICৰ এজেণ্ট পত্নীৰ ওচৰত পলিচি কৰিলেহে ব্যৱসায়ীয়ে লাভ কৰিব ব্যৱসায়িক অনুজ্ঞাপত্ৰ। অন্যথা তাঁতবাতি কৰিব লাগে জয়ন্ত দত্তৰ কাৰ্যালয়লৈ। জয়ন্ত দত্ত আৰু এজন ইটা ভাটাৰ ব্যৱসায়ীৰ মাজত হোৱা কথোপকথনে এতিয়া পোহৰলৈ আনিছে জয়ন্ত দত্তৰ কেলেংকাৰীৰ কলা পৃষ্ঠা। ফাইলবোৰ একো আগ নভৰালে যে ফাইলবোৰ আকৌ আপোনাক লগ কৰিবলৈ আহিম বুলি ভাবি আছো। এদিন দুদিন পাৰ হৈ গ'ল, পাৰ হৈ আছে নতুন নি। আগৰ এফিডেভিটটো পেণ্ডিং হৈ গ'ল নে? আগৰ এফিডটো আপোনালোকে নেক্সট ইয়েৰ বনাম বুলি দিছিলে। আগৰ নহয়, এই বছৰো বনাইছে নি এফিডেভিট। আৰু আপোনাৰ মনিটৰিংটো ভাটা এতিয়া আমাৰ বন্ধ আছে। ভাটাটো যেতিয়া চলিব আমি তেতিয়া মনিটৰিং ৰিপৰ্টটো ছাবমিট কৰিম। আৰু আপোনাৰ উই শ্বেল বি ৰেছপন্সিবল ফৰ নন কমপ্লায়েন্স অফ এনি মানে পলিউশ্যন কন্ট্ৰল নৰ্মছ ইন ফিউচাৰ এনেকে বুলি দি পেলাই এইটো এফিডেভিটত ভৰাব লাগিব। জয়ন্ত দত্তৰ এই কেলেংকাৰীৰ এতিয়া চৰ্চা চলিছে গুৱাহাটীস্থিত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয়তো। বিশেষ সূত্ৰযোগে পোৱা খবৰ অনুসৰি শীঘ্ৰে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব জয়ন্ত দত্ত। জয়ন্ত দত্তৰ ওপৰত দৃষ্টি পৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ শীৰ্ষ বিষয়াৰ। জয়ন্ত দত্তৰ বিৰুদ্ধে উঠা এই অভিযোগৰ সন্দৰ্ভত মুখ খুলিছে অভিযন্তাগৰাকীয়ে। এইটো সম্পূৰ্ণ মিছা কথা। কোনেও ক'ব নোৱাৰে আজি মই এখন চকীত বহি যেনেকৈ কাম কৰি আছোঁ, আজি আপোনালোকে চেক কৰিব পাৰে মোৰ ইয়াত এখনো এপ্লিকেশ্যন পেণ্ডিং নাই। মই মানুহক ভালভাৱে অফিচিয়েলি যিখিনি কাম কৰিব লাগে মই তেনেকেই কাম কৰি চবৰে ফাইল মই ক্লিয়াৰ কৰি গুৱাহাটীলৈ পঠাই দিওঁ। আৰু এই ক্ষেত্ৰত মই নিশ্চিত যে এই এলিগেশ্যনটো, আৰু মোৰ বহুতো শত্ৰু আছে। কোনোবাই হিংসাতে আজি মই এই চকীখনত বহি থকা দেখি কোনোবাই হিংসাতে এইখিনি লগাব পাৰে। আজিকালি মেনিপুলেশ্যন কৰাত একো প্ৰব্লেমেই নাই। চব বস্তু ক্লিপিং মেনিপুলেট কৰিব পাৰে। গতিকে কোনে কি কৰিছে এইটো মানে আপোনালোকে নিজে বিচাৰ কৰি চাব। আৰু এই এলিগেশ্যনটো মই সম্পূৰ্ণ মিছা বুলি আপোনালোকৰ আগত ক'ব পাৰোঁ। জয়ন্ত দত্তৰ বিৰুদ্ধে অহা এই অভিযোগৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে চাফাই গালেও জয়ন্ত দত্তৰ বিৰুদ্ধে উঠি অহা অভিযোগৰ ক্ষেত্ৰত CM ভিজিলেন্সে তদন্ত কৰিবনে নাই সেয়া সময়তে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।